হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে বৰ্তমান ময়ো ভালে আছোঁ আৰু নমস্কাৰ জনাই সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে দেখিছে নহয় ৰাতিপুৱা মানে এতিয়া 7:30 মানে বাজিলে দেই। ভাবিছোঁ আজি অলপমান চাহ পুলিকে ৰুওঁ কাৰণ বাগানত বহুত পুলি মৰি আছে আৰু এইফালে আনি থোৱা আছিলে 400 মান পুলি। এদিন দুদিনকৈ দিনবোৰ গৈ আছে আৰু পুলি ৰোৱা দিনো যাবৰ হ'ল, সেইটো কাৰণে ভাবিছোঁ আজি বতৰটো অলপমান ডাৱৰীয়া যদিও গৰমটো উঠি আছে গুপ গুপকৈ, তাকে ভাবিছোঁ অলপমান পুলি এটা দুটা য'ত মৰিছে তাতে ৰুই দিওঁ বুলি। আৰু প্ৰথমবাৰ ৰোৱা লগৰে পুলি আছিলে নেকি 40টামান। ইয়াতে আনি থৈছিলোঁ, আগৰ এটা ভিডিঅ'ত দেখাইছিলোঁ পুলিখিনি বেলেগ এটা ঠাইত আছিলে আৰু ইয়াতে নতুনকৈ অনা পুলিখিনিৰ লগত ৰাখি দিছিলোঁ। আৰু পুলিখিনি ইয়াত দেখিছে নহয় কিমান দীঘল হৈ গৈছে, মানে ইহঁতক ৰোৱা দিন উকলি গৈছে আৰু আগকেইটা ভাঙিবও হৈ গ'ল। সেইটো কাৰণে আজি সময় সুযোগ বুজি ভাবিছোঁ চাহ পুলিকে ৰুই দিওঁ বুলি। পুলি কেইটামান খৰাহিত লৈ ল'লোঁ এয়া দেখিছে, আৰু এতিয়া আহি আছোঁ বাগানৰ মাজলৈ বুলি চাহ পুলি ৰুবৰ কাৰণে। গৰম বন্ধ চাওঁতে 10 দিন গ'লে আৰু কেতিয়া যে দিনবোৰ যাবগৈ, 20 দিনটো গমেই নাপাম। চাহ পুলিকেইটা ৰুবৰ কাৰণে ওচৰতে কেইটামান খুঁটি পুতি ল'ব লাগিব, কাৰণ নতুনকৈ ৰোৱা পুলিবোৰ আকৌ মৰিবও পাৰে ন, সেইটো কাৰণে ওচৰতে এনেদৰে খুঁটি পুতিবৰ কাৰণে খুঁটি কেইটামান কাটি লৈছোঁ সৰু সৰুকৈ। আৰু নহ'লে ধৰিব নোৱাৰিম কোনখিনি পুলি নতুনকৈ ৰোৱা আছিলে নে আগৰ পুলিয়ে মৰিছে, চিন নাথাকিব। সেইটো কাৰণে সৰু সৰুকৈ বাঁহৰ খুঁটি কেইটামান কাটি লৈছোঁ, যাতে নতুনকৈ ৰোৱা পুলিবোৰৰ গুৰিত এটা এটাকৈ খুঁটি মাৰি দিব পাৰোঁ। আৰু সেইটো কাৰণে এতিয়া এডাল সৰু বাঁহ লৈছোঁ, বাঁহডাল টুকুৰা টুকুৰ কৰি লৈছোঁ আৰু এনেদৰে। সেয়া আৰু দিনভৰ যিমান কৰিলেও কাম শেষেই নহয়, কি কৰিব আৰু এইফালে গোটেই বাঁহকেইডাল এয়া দেখিছে নহয় সৰু সৰুকৈ চিৰিলি কৰি লোৱা হৈ গ'ল। আৰু এতিয়া পুলি ৰোৱাত লাগি যাম। এইফালে বহুত পুলি মৰি আছে, কি ক'ব আৰু পুলি ইমানেই মৰিছে নহয়, মানে বন মৰা মাৰোঁতেও মৰিছে আৰু কিছুমান নিজেও মৰিছে, কিয় বা মৰিছে নাজানো আৰু। কিন্তু যিখিনি বাচিছে প্ৰথমৰ পৰা সেইখিনি থাকিলে আৰু এতিয়া একদম গাঁত খান্দিবলৈ লাগি গৈছোঁ আৰু দেই পুলি ৰুবৰ কাৰণে। 400 পুলি ৰুই শেষ কৰাটো মই অকলে সম্ভৱ নহয়, মানুহ এজন মাতিছিলোঁ হাজিৰা কাৰণে হ'লেও বা তেখেতে ঠিকা ল'লেও ল'ব বুলি, কিন্তু আহিম বুলি ক'লে হয়। আজি এই 10 দিনে আহিম কৈ আহি নাপালেহিয়ে দেখোন। তেখেতলৈ ৰখি থাকিবলৈ হ'লে পুলি ৰোৱাটো হৈছে আৰু সেইটো কাৰণে নিজে যিমানখিনি পাৰোঁ দুই এটাকৈ ৰুই থাকোঁ বুলি ভাবিছোঁ। আগতে ৰুলোঁ 20-25টামান, এদিনে ৰুইছিলোঁ। ৰুলে মানে শেষ হ'বগৈ, কিন্তু সময়ো নিমিলে আৰু ৰুবলৈ তেনেকৈ, ৰ'দটোহে যিহে টান। আৰু সেইবাবে ৰাতিপুৱা সময়খিনিতে যদি চাহ পুলিকেইটা নুৰুওঁ তেনেহ'লে দিনটোলৈ ৰুম বুলি ভাবিলে হৈছে আৰু ৰ'দে খাই পুৰিয়ে মাৰি পেলাব। আৰু এইফালে পুলি এটা ৰোৱা হৈ গ'ল আৰু দেখিছে নহয় ওচৰতে খুঁটি এটা পুতি দিছোঁ। প্ৰথমতে যে কৈছিলোঁ বাঁহৰ খুঁটিকেইডাল কাটি লৈছোঁ বুলি, এনেকৈ ওচৰত পুতি যাবৰ কাৰণে। আৰু এই ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছোঁ এই ৰাতিপুৱা 8টাতে, ৰ'দ নাই যদিও গুপগুপীয়া এটা গেলা গৰম। 6-7টামান পুলি ৰোৱা হৈ গ'ল আৰু কেইটামান ৰুই পেলাওঁ বুলি ভাবিছোঁ। আৰু এতিয়া ৰখি থাকিলেও নহ'ব ন, ৰুই পটাপট শেষ কৰিব লাগিব, গৰমে খাই মাৰিব নহ'লে। আৰু এয়া হাতে কামে লাগি গৈছোঁ আৰু বন মৰা মাৰিছিলে, ওচৰতে কচুবোৰ মৰিছে যদিও মানে আগবিলাক আকৌ ওলাই আহিছে। সেইটো কাৰণে পুলি ৰোৱা ওচৰতে যিকেইজোপা পাইছোঁ এনেদৰে হাতে উঘালি দিছোঁ আৰু তাৰপিছত গাঁত খান্দিবলৈ লাগি গৈছোঁ আৰু পৰাই নোৱাৰাই দেই। অকলশৰীয়া মানুহ হ'লে সেইটোৱে দিগদাৰ, এপিনে কৰিলে এপিনে থাকি যায়। যদি চাহ পুলিকেইটা ৰুবলৈ যদি লাগি থাকোঁ নহয় তেনেহ'লে তাঁতখন ব'বলৈ থাকি যায়, যদি তাঁতখনকে ব'বলৈ লাগি থাকোঁ তেনেহ'লে চাহ পুলিকেইটা ৰুবলৈকে থাকি যায়। মানে এটা কৰিলে এটা থাকিয়ে যায় আৰু কামৰ কোনো দিন অন্তই নহয়, কি কৰিব। নকৰিলেও উপায় নাই আৰু কৰিলেও শেষেই নহয়। আজি এইকেইটা ৰুলোঁ, আকৌ পাছত 12 দিন চাই ৰুব লাগিব। আৰু চাহ পুলিজোপা ওখ হৈ গৈছিল বুলি কৈছোঁ যে, সেইটো কাৰণে আগটোহে তেনেকৈ মোটোকা মাৰি ভাঙি দিছোঁ আৰু ওচৰতে থকা কচু কেইজোপাও এটা কৰি উঘালি দিছোঁ। গৰম বন্ধ বুলি নুৰুতেই দেউতাক আহিছিল যদিও চাহ পুলি ৰুবলৈ বুলি সময় নহ'ল, থাকিল 6-7 দিনমান। সেই 6-7 দিনতে মানে গোটেই বাগানত যিহেতু বন হৈ গৈছিল, বন মৰাই মাৰিলে 2-3 দিনমান নেকি, মৰাৰ পিছতে আকৌ ৰাতিলৈ বৰষুণ দি দিয়ে, আকৌ দিনত মাৰে, তেনেকুৱা হ'ল। বন মৰাৰ পিছত আকৌ চাহ পুলিখিনি চাহীও পৰিছিল আৰু চাহী পৰা মানে দৰৱো মৰা হ'ল। তাৰপিছত আকৌ মৌ পৰিল, আকৌ ভিটামিন, মানে গোটেই দিনকেইটা ঔষধ মাৰোঁতে গ'ল আৰু চাহ পুলিকেইটা ৰুম বুলি ভাবিছিল যদিও বেছি দিনৰ ছুটি নাপালে যিহেতু, সেইটো কাৰণে যাবগৈ লগা হ'ল। আৰু যিখিনি কাম থাকিলে সেইখিনি তই কৰিবি বুলি কৈ থৈ গ'ল আৰু এতিয়া মোৰ এই অৱস্থা দেখিছে নহয়, ঘামত তিতি পুৰি অৱস্থা নাই আৰু হাতৰটো অৱস্থাই নাই। আৰু চাহ পুলিখিনি প্ৰায় ৰুই শেষেই হ'ল বুলি ক'ব পাৰি, কমেও 25-26টামান আজি ৰুলোঁ নেকি, বাকীখিনি আৰু এতিয়া ৰুই থকা নহ'ব আৰু। 9:30মান বাজিলে, ভাত পানীও বনাব লগা আছে। আৰু এইফালে পুলিবোৰ ৰুই ওচৰতে এনেদৰে এটা বাঁহৰ খুঁটি মাৰি দিছোঁ আৰু তেতিয়া চিন থাকিব যে এইখিনি নতুন পুলি আছিল, ৰুইছিলোঁ, মৰিছে বা আকৌ জিছে বুলি।
আৰু এতিয়া পুলি ৰুই আজৰি হৈ গ'লোঁ আৰু এয়া হাতত খৰাহি আৰু গাঁত খনা সেইখন লৈ এতিয়া আহি আছোঁ। গা পা ধুই আজৰি হ'ব লাগিব, ভাত পানী বনাব লাগিব। নুবেটি নাই, আইতাকৰ ঘৰত আছেগৈ। কালি ঘৰলৈ গৈছিলোঁ আৰু তাই থাকি আহিলে। ভাইকক পাই আহিবই মন নকৰা হৈছে তাইও। আৰু তাই থকা হ'লেতো ইমানকেইটা ৰুবই নোৱাৰোঁ, কাৰণ ৰ'দত তাই দৌৰি ফুৰিলেহেঁতেন আৰু মোৰ ৰোৱা নহ'লহেঁতেন। ভাত পানী বনাই খাই মেলি গা পা ধুই আজৰি হৈ গ'লোঁ। আৰু আজি যোৱা ৰাতি আমাৰ ইয়াতে খুবেই বৰষুণ দিছিলে আৰু মোৰ তাঁতখনৰ মানে বোৱা ছাইডটো তুলঠা এটা ছাইড আৰু এইফালে মেৰিয়াই থোৱা ছাইডত তিতি গ'ল। তাকে মেলি চাইছোঁ, মানে বোকা লাগি বৰষুণৰ গোটেই এচাকনি পৰি অৱস্থা নাই। এতিয়া চাদৰ এখন ওলালে আৰু এখন ওলাও অৱস্থা হৈ আছিলে, এইখন কাটি দিব লাগিব, নহ'লে বৰষুণৰ চাপ পৰি গোটেইখন বেয়া হৈ থাকিব। বগা চাদৰ আৰু তুলঠা মূৰে যিখিনি তিতিছিল সেইফালে অকল অলপমানহে তিতিছে, বেছি তিতা হ'লেতো 11খনকৈ চাদৰ আছিল। গোটেইকেইখন মেলি ৰ'দত দিবলৈ হ'লেতো মোৰ অকলে একদম মানে অকলে বিহু উঠিলেহেঁতেন আৰু ইমানখিনি চাদৰ অকলে ক'তনো মেলিব পাৰোঁ। আৰু তাঁতখন এনেও মাহঁতৰ ঘৰতে লগাই অনা হৈছে, অকলেতো তেনেকৈ ইমানকৈ তাঁত লগাব পৰা হোৱাগৈ নাই আৰু মাৰ সহায় অবিহনে। আৰু এয়া এতিয়া তুলঠা মূৰে থকা চাদৰখন কাটি দিছোঁ, দেখিছে নহয়, গোটেই মানে বৰষুণৰ চেক লাগি গ'ল, এচাকনি লাগি গ'ল, বেয়া লাগি গৈছে। বগা চাদৰ যিহেতু বেয়া হ'ব ন, সেইটো কাৰণে কাটি এতিয়া ভাবিছোঁ অলপমান ৰ'দত দি দিওঁ। দিনত এতিয়া ৰ'দটো দিছে। আগতে যিমান বৰষুণ দিলেও নিতিতে, কিন্তু আজি যোৱা ৰাতি বৰষুণজাক কিবা বেকা বেকি টাইপত দিছিল, সেইটো কাৰণে এচাকনি আহি তিতি গ'ল। আৰু সেয়া চাদৰ এখন কাটিলোঁ, কাটি এতিয়া ৰ'দত দি দিলোঁ। আৰু ইখন এতিয়া তুলঠা মূৰে মেৰিয়াই দিব লাগিব। যিহে গৰম তাঁতৰ শালত, ওচৰতে ফেন এখন চলাই লওঁ দে। আৰু এয়া দেখিছে নহয়, গোটেই বগা চাদৰটোৰ ওচৰত এনেদৰে মানে বৰষুণৰ এচাকনি পৰি মাটি পৰি তাঁতখন অৱস্থা নাইকিয়া হ'ল। তাঁত চাত বৈ নবলোঁ আৰু তাঁতখন অলপমান ৰ'দত দি দিলোঁ চাদৰখন, আৰু এইফালৰখন অকণমান মেলি থৈ দিছোঁ। আৰু আম আছিলে দুটামান, তাকে অকলে অকলে ভাবিছোঁ আমকে খাওঁ, আমকেইটা নহ'লে পকি বেয়া হৈ থাকিব, কিনো কৰিম। আমখিনি কাটি ল'লোঁ। এয়া দেখিছে নহয়, দেখি কাৰ কাৰ লোভৰ পানী পৰিছে ক'ব দেই। খুবেই মিঠা হয়, আম নহয় যেন অমিতাহে খাইছোঁ সেনেকুৱা লাগে। ঘৰলৈ যাওঁতে বাহঁতৰ ঘৰৰ পৰা লৈ আনিছিলোঁ। আৰু এতিয়া ইয়াতে কণ জলকীয়া এটা পিটিকি লৈছোঁ, জ্বলা বেছি দিয়া নাই। আৰু আমখিনি খাবলৈ অমিতাৰ নিচিনা লাগে, মানে সোৱাদটো আম নহয় যেন অমিতাহে খাইছোঁ, পকা অমিতা তেনেকুৱা লাগে দেই। এইফালে এতিয়া ধুনীয়াকৈ আম দুটা কাটি ল'লোঁ। আৰু ৰাস্তাই মানুহ কোন আহিছে নাই অহা চাই চাই অকলে অকলে আমকে খাই আছোঁ, আৰু কি কৰিমনো। কোনে কোনে প্ৰথমবাৰ মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব। আপোনালোকে চাই আছে কাৰণে আম খাই থাকোঁতে একদম কাহ আহি গৈছে দেই, উপায় নাই আৰু কি কৰিব। চাই আছে যদিও মই এফালে আম খাই আছোঁ। আম চাম খাই আজৰি হৈ গ'লোঁ। আৰু গাঁৱতে আজি বিয়া এখন আছিলে, ধুনীয়াকৈ সাজি কাচি বিয়ালৈ বুলি উলিয়াইছোঁ। ধুনীয়াকৈ বুলি নহয় আৰু ওলাই লৈছোঁ আৰু বিয়া এখন খাবলৈ যেনেদৰে ওলাই, চিম্পুলভাৱে। বেছিটো তেনেকৈ মই মেকআপ একো নকৰোঁ, জাষ্ট লিপষ্টিকটো লাগে আৰু ফুটটো সিমানে। আৰু ওলাই মেলি এতিয়া লগৰ কেইজনীৰ কাৰণে ৰখি আছোঁ, যিহে গৰম, মানে উশাহ নোপোৱা নিচিনা গৰম হৈছে। আৰু সিহঁতো আহি পালেহি বোলে, ৰাস্তাত ফোন কৰি দিছিলে। আৰু ময়ো এতিয়া ঘৰৰ পৰা এয়া ওলাই আহিছোঁ বিয়ালৈ বুলি। বলক বিয়াতে গৈ লগ পাম। এয়া আহি পাই গ'লোহি বিয়া ঘৰত, একদম উগুল থুগুল বিয়া ঘৰত, মানে মানুহবোৰ বহি আছে দেই, গৰমত উপায় নাই বিচনী বিচি আছে। আৰু এইফালে কইনা ধুনীয়াকৈ সাজি কাচি আছে, আৰু আমি ইয়াতে বহি আছোঁ গোটেইকেইজনী। এয়া ওচৰতে মিতালী খুৰীহঁতো আছে আৰু দেৱাকী মাহঁতো আছে, গোটেইকেইজনী বহি আছোঁ। আৰু এইফালে আহিলোঁ খাবলৈ বুলি, খাই বৈ আকৌ হ'লোঁ ঘৰ মই। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। আজিলৈ বাই বাই।